অলরাইট, তো এইখন ভিডিওতে আমি আলোচনা কৰিম ক্লাছ 10 মেথছৰ অনুশীলনী R4 অথবা পুনৰ আলোচনা R4 বিষয়ে। 1 নম্বৰ কি ছিল মান নিৰ্ণয় কৰা। ঠিক আছে, ৰিভিজন 3 আমি এইটো কৰিলোঁ 11 কিউব। 11 কিউব মানে আমাৰ কিমান আহিব 11 ইনটু 11 ইনটু 11। এইটো যদি মাল্টিপ্লাই কৰোঁ কিমান হয় 11 ইনটু 11 কৰা 1 ইনটু 1 1 1 ইনটু 1 1 1 1 কিমান হ'ব 1 2 1। ইয়াৰ লগত আৰু যদি 11 মাল্টিপ্লাই কৰোঁ আমি কিমান হ'ব 1 ইনটু 1 1 2 1 1 2 1 আমাৰ কিমান হ'ব 1 3 3 1 আমাৰ কিমান পাইছোঁ 1 3 3 1। 1 নম্বৰ আমাৰ কিমান হ'ব 1 3 3 1। 2 নম্বৰ কি দিছিলে 2 ইনটু 10 কিউব। এইটো দিছিলে 2 ইনটু 10 কিউব। এটা আৰু চিম্পল 2 ইনটু 10 কিউব মানে 10ৰ পিছত 0 কেইটাও কিউব মানে 3টা 0 এটা 2টা 3টা। ঠিক আছে, এইটো যদি 1000 2 গুণ কৰোঁ কিমান হ'ব 2000 হ'ব। ঠিক আছে, এইটো চিম্পল একদম। নেক্সট 3 নম্বৰ কিমান দিছিলে 3 নম্বৰ কি আছে 1/2 হোল টু দি পাৱাৰ কিমান দিছিলে আমাৰ -5। আচ্ছা, ইয়াতে এটা কথা মন কৰিব লগা আছে যে যিকোনো সংখ্যাৰ ওপৰত যদি -5 থাকে তাৰ ভ্যালু আমি কি লিখো 1 বাই সামথিং। ঠিক আছে, মানে ফৰ্মুলাটো এনেকুৱা ধৰণৰ আছিলে যে a টু দি পাৱাৰ -1 a টু দি পাৱাৰ -1 হলে আমি কিমান লিখো 1 বাই a। তো এইটো হিচাপত সেম এইটো লিখিম মাইনাস আছে যেহেতু। ঠিক আছে, 1/2 হোল টু দি পাৱাৰ কি লিখিম 5। এবার আমি কি কৰিম 1/5 এইটো কৰিম 1/2 টু দি পাৱাৰ 5। আমাৰ এইটো কৰিলে কিমান আহিব 1/2 টু দি পাৱাৰ 5 কৰিলে কিমান হয় 2 কেইটা পূৰণ হয় 5টা পূৰণ 2 5টা পূৰণ কৰিলে কিমান হ'ব 32। এই 32 এবাৰ কি হ'ব ওপৰত যাব মানে আৰু a ইনটু b ইকুৱেল টু ডিভাইড বাই a বাই b c বাই d থাকিলে আমাৰ কি হয় a বাই b ইকুৱেল টু d বাই c। ঠিক আছে, a বাই b ইকুৱেল টু কি হয় আমাৰ d বাই c। গতিকে এইটো কি হ'ব 1/1 ইনটু 32/1। তাৰ মানে আমাৰ কিমান হ'ব 1 ইনটু 32 32। এনসাৰ আমাৰ কিমান হ'ব এইটো 32। নেক্সট 4 নম্বৰ কি দিছিলে -4 হোল টু দি পাৱাৰ কিমান দিছিলে -2। এইটো আৰু সেম আগৰ নিচিনা যেহেতু ওপৰত -2 আছে আমি কি কৰিম 1/-4 স্কয়াৰ। ঠিক আছে, 1/-4 স্কয়াৰ। যিকোনো সংখ্যাৰ ওপৰত মাইনাসৰ ওপৰত যদি স্কয়াৰ থাকে সংখ্যাটো কি হয় প্লাস হয়। 4 কিবাৰ পূৰণ হ'ব 2 বাৰ পূৰণ হ'ব। তাৰ মানে ইয়াতে কি পাম 1/4 * 4 16। এনসাৰ কিমান হ'ব 1/16। নেক্সট 2 নম্বৰ কি দিছিলে তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ গুণফল স্বৰূপে প্ৰকাশ কৰা। 729 এইটো কি কৰা উৎপাদক উলিয়া 729ৰ উৎপাদক উলিয়া কিমান হ'ব 729ৰ উৎপাদক উলিয়ালে যদি ফাৰ্স্ট 3 ৰে ডিভাইড দুইবাৰ যাব 2 বাৰ গলে 6 12ৰ মাজত 6 টাইমছ আৰু 9ৰ মাজত 3 টাইমছ আৰু 3 দি গলে কেইবাৰ যাব 26ৰ মাজত 8 বাৰ আৰু বাকি এই কিমান হ'ব আমাৰ 2 আৰু এফালে 3ৰ মাজত কেইবাৰ যাব এবাৰ আৰু 381ৰ মাজত কিমান যায় 27 বাৰ আৰু 3 কেইবাৰ যাব 9 বাৰ 3 বাৰ। তো আমি এইটো কিমান পাইছো 3 ইনটু 3 মানে এটা দুটা তিনিটা 4 5 6 কেইটা পাইছো এটা 6 নাম্বার অফ 3। যেহেতু 6 নাম্বার অফ 3 এটি আমার কি হবে মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল যেনে 3 টু দি পাৱাৰ 6। এটি হ'ব ঘাতৰ পূৰণফল 3 টু দি পাৱাৰ 6। নেক্সট 2 নম্বৰ কিমান দিয়া আছিল 3 1 2 5। এটো উৎপাদক কৰা কিমান হয় 3 1 2 5 3 1 2 5 ক আমি ফাৰ্স্ট কি কৰিম 5 এৰে ভাগ দিম। 5 এৰে ভাগ দিলে কেইবাৰ যাব 6 বাৰ 12ৰ মাজত কেইবাৰ যাব 2 বাৰ 10 24ৰ মাজত 5 বাৰ আৰু 5 125 টাইমছ আৰু 5 25 বাৰ আৰু 5 বাৰ। ইয়াতে চোৱা আমাৰ কেই পাইছো 5 1 5 দুটা 5 তিনিটা আৰু 5 4 পাঁচটা। ঠিক আছে, 5 কি হ'ব 5 টু দি পাৱাৰ 5। ইয়াতে आंसर কিমান আহিব আমাৰ 5 টু দি পাৱাৰ 5। নেক্সট 3
3 নম্বৰ কিমান আছে 36 আৰু কেইটা 0 আছে দুটা 0 এটো যদি আমি উৎপাদক কৰো 36 দুটা 0 ফার্স্ট কি কৰিম আমি 5 এৰে ভাগ দিলে কিবাৰ যাব 5 7 বাৰ বাকি 1 10 মাজত 5 বাৰ 0 আৰু 5 এৰে ভাগ দিলে কিমান যাব এবাৰ 5 বাৰ 0 আৰু 5 এৰে ভাগ দিলে কিবা যাব 3 বাৰ 0 5 এৰে ভাগ দিলে কিবাৰ যাব 6 বাৰ বাকি 2 এৰে দিলে 3 বাৰ তোমালোকে এইটো হিসাবত নকৰাকৈ তোমালোকে বাকি আৰু এটা আছে আৰু এটা যে উৎপাদক বিশ্লেষণ পদ্ধতি আছে এইটো কৰিব পাৰা নহলে ইয়াতে কৰি দিছো আকৌ 3 নম্বৰ 3600 এইটো উৎপাদক এনেকৈ কৰিবা 3600 2 এৰে হৰণ দিবা ইয়াতে 0 আছে 2 এৰে দিলে কিমান যাব 18 টাইমছ আৰু 2 এৰে দিলে কিমান যাব 19 2 কেবাৰ যাব 45 আৰু 2 এৰে ভাগ দিলে কেবাৰ যাব 2 বাৰ 25 বাৰ এবাৰ যদি আমি 3 এৰে ভাগ দিও কিমান যাব 3 এৰে ভাগ দিলে 3 7 বাৰ 21 15 মাজত 5 বাৰ আৰু 3 এৰে ভাগ দিলে কিমান যাব 2 বাৰ আৰু ইফালে 15 মাজত 3 বাৰ ঠিক আছে সরি ইয়াতে কিবা যাব 5 বাৰ এবাৰ 5 এৰে ভাগ দিলে কিমান হ'ব 5 বাৰ ইয়াতে সোৱাকে আছে এটা দুটা তিনিটা চাৰিটা নহয় 2 into 2 into 2 into 2 আৰু কি আছে 3 দুটা 3 into 3 আৰু কি আছে 5 দুটা গতিকে এটো কি হ'ব 2 to the power 4 into 3 square into 5 square এটো হ'ব মৌলিক উৎপাদকৰ গুণফল নেক্সট 4 নম্বৰটো কি দিয়া আছে 108 into 192 এটো দুটা দিয়া আছে দুটাৰে উৎপাদক উলিয়ালে কি হ'ব এটো ফার্স্ট কৰিবা 108 2 দি কৰিলে কিমান যাব 5 আৰু 454 2 কেবাৰ যায় 2 বাৰ 4 মাজত 7 বাৰ 3 9 বাৰ 3 বাৰ ঠিক আছে এটো কিমান পাইছো 2 into 2 into 3 into 3 into 5 এটা পাইছো নহয় আৰু এটা পূৰণ কৰিব লাগিব ঠিক আছে আৰু এটা কিমান দি আছিল আমাৰ 192 আমি যদি ফার্স্ট 2 দি ডিভাইড কৰো কিবা যাব 19 এর মাজত 8 বাৰ 18 12 এর মাজত 6 বাৰ আৰু ইফালে 2 দি দলে 4 3 ইয়াতে 9 টাইম যাব আৰু ইয়াতে কিমান যাব 6 2 4 যা 8 আৰু বাকি 1 6 এর মাজত কিমান যাব 8 টাইমস 48 2 কেবাৰ যাব আৰু 2 বাৰ 4 বাৰ 2 কেবাৰ যাব 12 বাৰ 2 6 2 3 বাৰ ইয়াতে সোৱা আৰু কি কি পাইছো এটা দুটা 3 4 5 6 ঠিক আছে 2 কেটা পাইছো আৰু এটা তোমালকে ভালকে লিখা 2 1 2 3 3 into 5 into কিমান পাইছো আৰু 2 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আৰু কি আছে 3 ঠিক আছে এবাৰ সোৱা 2 এটা দুটা 3 4 5 6 7 8 কি হ'ব आंसर 2 to the power 8 আৰু 3 এটা দুটা তিনিটা into 3 কিউব into কি আছে 5 এটা ঠিক আছে এটো হ'ব মৌলিক উৎপাদকৰ গুণফল সরি এটো 5 নছিলে এটো 3 হে আছিলে তো এটো কিব 3 to the power 4 এখানে আমাৰ নহব 3 নম্বৰ কি দিছিলে যে হৰল কৰাৰ ভিতৰত 1 নম্বৰ কি ছিলে -3 স্কয়ার into -5 স্কয়ার ঠিক আছে এটো হৰল आंसर তোমাৰ কি হ'ব যিকোনো সংখ্যাৰ মাইনাসৰ ওপৰত যদি স্কয়াৰৰ সংখ্যাটো কি হয় ধনাত্মক হয় মানে 3 হ'ব ইয়াতেও সেম হ'ব 5 হ'ব কিন্তু ওপৰত কি থাকিব আমাৰ স্কয়াৰটো সেম থাকিব 3 স্কয়ার মানে কিমান হয় 9 into 5 স্কয়ার মানে কিমান হয় 25 9 আৰু 25 পূৰণ কৰিলে কিমান হয় 9 5 যা 45 45 और 5 बाकी 4 9 2 যা 18
19 20 21 22 কিমান হ'ব 2 to 5 নেক্সট 2 নম্বৰটো কি দিছিলে আমাৰ 2 কিউব ইনটু 2 হোল টু দি পাৱাৰ 4 ইয়াতে কোৱাৰ আগতে মই এটা ফৰ্মুলা কওঁ যিকোনো সংখ্যাৰ ওপৰত যদি ফৰ্মুলাটো কি আছিলে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ m থাকে কি হয় a টু দি পাৱাৰ m প্লাছ n হয় এইটো ফৰ্মুলা ইয়াতে যদি ইউজ কৰোঁ কিমান হ'ব আমাৰ 2 টু দি পাৱাৰ m আৰু 2 টু দি পাৱাৰ n থাকে 2 টু দি পাৱাৰ কি হয় 3 প্লাছ 1 হোল টু দি পাৱাৰ কি আছে 4 মানে কি হয় 2 টু দি পাৱাৰ 4 হোল টু পাৱাৰ 4 ঠিক আছে 2 টু দি পাৱাৰ 4 এইটো আৰু এটা কথা আছে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n তাৰমানে কি হয় a টু দি পাৱাৰ m ইনটু n এইটো ফৰ্মুলা ইয়াতে লাগিব কি হয় 2 টু দি পাৱাৰ 4 ইনটু 4 তাৰমানে 2 টু দি পাৱাৰ কিমান হ'ব 4 ইনটু 4 কিমান হ'ব 2 টু দি পাৱাৰ 16 2 টু দি পাৱাৰ 16 এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 6 5 3 6 5 5 3 6 6 5 5 3 6 নেক্সট কি দিছে 3 নম্বৰ 2 টু দি পাৱাৰ 0 ইনটু 3 টু দি পাৱাৰ 0 ইনটু 4 টু দি পাৱাৰ 0 ইয়াতে এটা কথা মনত ৰাখিবা ফৰ্মুলা এটা a টু দি পাৱাৰ 0 মানে কিমান হয় 1 এইটো হ'ব আমাৰ ফৰ্মুলা ইয়াতে a বুলি ধৰিলে 2 টু দি পাৱাৰ 0 মানে কিমান 1 ইনটু 1 ইনটু 1 হ'ব তাৰ মানে কিমান হ'ব 1 এনসাৰ কিমান আহিব 1 আৰু 4 নম্বৰ কি দিছে 5/8 হোল টু দি পাৱাৰ -7 ইনটু 8/5 হোল টু দি পাৱাৰ কিমান দিছে -4 ইয়াতে চোৱা ইয়াতে কি আছে মাইনাছ আছে মানে a টু দি পাৱাৰ -1 মানে কিমান হয় 1/a টু দি পাৱাৰ 1 ঠিক আছে ইয়াৰ মতে সেম কি হ'ব 5/8 এইটো কি হ'ব 1 হ'ব আৰু ইফালে কি মানে হ'ব আমাৰ 7 ঠিক আছে ইনটু কিমান হ'ব 1/8/5 পাৱাৰ 4 এইটো মতে আমি কি লিখিব পাৰোঁ 1/5 টু দি পাৱাৰ 7 ডিভাইড বাই 8 টু দি পাৱাৰ 7 ইনটু কি লিখিব পাৰোঁ 1/8 টু দি পাৱাৰ 4 ডিভাইড বাই 5 টু দি পাৱাৰ 4 এই সংখ্যাটো আৰু যদি এনেকুৱা থাকে আমি কি কৈছিলোঁ যে a/b c/d থাকিলে কি হয় a/b ইনটু d/c এইটো কি হ'ব 8 টু দি পাৱাৰ 7 ডিভাইড বাই 5 টু দি পাৱাৰ 7 ইনটু 5 টু দি পাৱাৰ 4 ডিভাইড বাই 8 টু দি পাৱাৰ 4 এইটো হ'ব এইটো কেনসেল হ'লে কিমান থাকিব 8 টু দি পাৱাৰ 3 থাকিব আৰু এইটো কেনসেল হ'লে কিমান থাকিব এইটো 1 আৰু এইটো 5 টু দি পাৱাৰ 3 থাকিব তো 8 কিউব বাই 5 কিউব হ'ব 8 কিউব বাই 5 কিউব হ'ব তো এইটো আমি কি লিখিব পাৰোঁ 8/5 হোল কিউব এইটো তুলনা কৰা মানে 2 টু দি পাৱাৰ 8 আৰু 8 স্কয়াৰটো সেম হয় নে নহয় এইটো চাব দিছে এনসাৰত আমি লিখিম ফাৰ্স্ট 2 টু দি পাৱাৰ 8 কৰিম 2 টু দি পাৱাৰ 8 মানে 2 কেইটা পূৰণ আছে 8টা 2টা 3টা 4 5 6 7 8 ইয়াতে চোৱা 2 টু যা 4 4 টু যা 8 8 টু যা 16 16 টু যা 32 32 যা 64 64 টু যা 64 এগৰ 64 টু যা কৰিব লাগিব 64 টু যা গলে 2 4 যা 8 আৰু 6 টু যা 12 128 ইনটু 2 কিমান হয় 2 8 যা 16 আৰু 6 বাকি 1 2 2 যা 4 5 আৰু 2 1 যা 2 256 কিমান হ'ব এইটো 256 আৰু 8 স্কয়াৰ মানে কিমান হয় আমাৰ 64 8 স্কয়াৰ মানে কিমান হয় 64 এতেকে কি পাম আমি 2 টু দি পাৱাৰ 8 অলৱেজ গ্ৰেটাৰ দেন কি হ'ব 8 স্কয়াৰ ঠিক আছে এটো হল তুলনা হৈ গল নেক্সট 2 নম্বৰটো কি দিছে 2.7 ইনটু 10 টু দি পাৱাৰ 12 আৰু কিমান আছে 1.5 ইনটু 10 টু দি পাৱাৰ 8 ঠিক আছে ইয়াতে সোয়া পয়েন্ট বস্তুটো আমি চাব লাগিব 2 টু দি পাৱাৰ 8 আৰু 10 এটো মানে নাম্বাৰ অফ 0 আহিব ঠিক আছে ইয়াতে যদি 2.7 ইনটু 10 টু দি পাৱাৰ 12 লিখো কিমান হ'ব এটো এটা 1 কমিব মাত্ৰ এটো কি হ'ব মাত্ৰ 1 কমিব কি হ'ব 227 1 2 3 4 5 6 7 8 9 10 11 number of কি আহিব আমাৰ 0
আৰু কি আছে 1.5 ইনটু 10 টু দি পাৱাৰ 8 এইটো কি হ'ব আমাৰ 1.5 সৰি এইটো কি হ'ব 15 1 2 3 4 5 6 7 তো এইটোৱে আমাৰ কি হ'ব সৰু হ'ব গতিকে কি হ'ব 2.7 ইনটু 10 টু দি পাৱাৰ 12 গ্ৰেটাৰ দেন 1.5 ইনটু 10 টু দি পাৱাৰ 8